নমস্কাৰ 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 সুপ্ৰভাত বন্ধু বান্ধৱীসকল পবিৰাজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু উঠি পেলাই মই প্ৰথমতে গ'লো গেট খুলিব আজি বহুত দেৰি হ'ল যে আজি উঠোতে হ'ল 9:17 এনে অন্দিনাখন 7টা বাজে 8টা বাজে কিন্তু আজি বহুত দেৰি এনে সাৰ পাই পেলাই 8টা মান সাৰ পাই পেলাই মই ভিডিঅ' আপলোড কৰিলোঁ আৰু দুটামান এনে কিবা চিৰিয়েল কিবা এনেকৈ অলপ এনে কাটি পেলাই চাব মন নাযায় এতিয়া গেটৰ তলা খুলিলোঁ উঠি পেলাই তলা খুলি আহিছোঁ আমাৰ ঘৰৰ পাছফালে কাৰণ মই ঝাৰু নিব আহিছোঁ এতিয়া ঘৰ সাৰো মানে চোতাল সাৰো যোৱাকালি ৰাতি বৰষুণ দিছিলে ইমান ভাল লাগিছে নহয় গাটো বৰষুণ যোৱাকালি দিছে যদি আজি পুৱা একদম ৰ'দটো চকচকীয়া কৰি ওলাইছে আৰু পুৰা গৰম দিছে আৰু গৰমৰ দিনত গৰম হ'বই বাৰু এতিয়া জানেই আৰু ৰাতিপুৱাৰ কামখিনি কৰি লওঁ সোনকালে যিহেতু উঠা দেৰি হৈছে আৰু আজি ৰবিবাৰ আমাৰ ভণ্টিৰ আজি কাম নাই আমাৰ আজি ভণ্টিৰ কাম ছুটি আৰু আজি ফুচকা খাম বুলি ভাবিছোঁ ফুচকা কেতিয়াবা আনি থৈ দিছোঁ কিন্তু খোৱা নাছিলোঁ কাৰণ তাইৰো ছুটি নাছিলে আমাৰ ভণ্টিও ফুচকা খাই বহুত ভাল পায় তাৰ কাৰণে খোৱা নাছিলে আজি আমি ফুচকা খাম কোনে কিমান খাব পাৰে আজি চেলেঞ্জ হ'ব ফুচকাৰ আৰু আগলৈ চাই থাকিব দেই আৰু গাইজ আমাৰ হাঁহকেইজনী পেক কৰি আছে সিহঁতৰ এৰি দিয়াৰ সময় হৈছে যে কেতিয়াবা এৰি দিব লাগে কিন্তু এৰি দিব পৰা নাছিলোঁ তাৰ কাৰণে এতিয়া এৰি দিওঁ দিয়ক নহ'লে সিহঁতে ভাবিছে ইমান গৰমত ক'ত সোমাইছে তাৰ কাৰণে এৰি দিওঁ আৰু চাকচোন ইমান যতন কৰি ৰাখিবলগীয়া হয় আমাৰ হাঁহকেইজনীক ওলা আৰু হাঁহকেইজনী পিছফালে গৈছে মানে সিহঁতক ভাত দিব লাগে তো ভাতকেইটা দিলোঁ তাৰপিছত এইবিলাক গোটেই চাফা কৰিব লাগিব আৰু সিহঁত আগতে ভাত দিলোঁ খাই কেনে পিছফালে যাবি আগফালে নহয় ৰাস্তাত নোলাবি আৰু আমাৰ হাঁহকেইজনী মানে ৰাস্তাত ওলাব নোৱাৰে কাৰণ কিয় আমাৰ ইয়াৰে মানুহ মানে ইমান অভদ্ৰ কিছুমান থাকে সকলোৱে কোৱা নাই কিছুমান বহুত মানে থাকে কিছুমানে কি কৰে কোনোবা ধৰক ঘৰত কেতিয়াবা গ'ল এই খৰপতীয়াব আমাৰ এজনী হাঁহৰ ভৰিখন নাই মানে লেঙেৰা হয় যিটো আঙুলি চাঙুলি থাকে সেইবিলাক কাটি দিছে কোনোবাই তাৰ কাৰণে সিহঁতক মানে বাহিৰত যাব দিব বহুত ভয় লাগে আৰু ৰাস্তাৰে বহুত গাড়ী আহি থাকে খুন্দিয়াই মাৰি চাৰি থৈ যায় বহুত এনেকুৱা হৈছে আমাৰ আগতে তাৰ কাৰণে আমি হাঁহকেইজনীক আজিকালি ৰাস্তাত ওলাব নিদিওঁ আমাৰ বাৰীৰ পাছফালে থৈ দিওঁ আমাৰ বাৰীৰ পাছফালে মানে খালৰ নিচিনা আছে কাৰণ পাছফালে মাটি পেলোৱা হোৱা নাই তাৰ কাৰণে তাতে পানী চানী আছে পুনি আছে তাতে থাকে আৰু তাতে মই খেদাই দিওঁ কেতিয়াবা এইফালেও পাছফালেও থাকে আৰু কেতিয়াবা আগফালৰ এটা খালৰ নিচিনা আছে তাতেও থাকে যা আৰু এইজনী হ'ল লেঙেৰি তাৰ ভৰিখন মানে অলপ কাটিছে এই আঙুলিকেইটা নাই সেইকাৰণে তাই বেছি বেগ দিব নোৱাৰে আৰু বাকীকেইজনী পূৰা ফাই যায় আৰু এয়া হ'ল আমাৰ ঘৰৰ পাছফালখন চাওকচোন ইয়াতে ইমান ধুনীয়াকৈ হাঁহ ৰখা ঠাই আছে যা পানীত যা পানীত মই থওঁ আৰু এইজনীক দাঙি লৈ আহিছোঁ তাই মানে খোজকাঢ়িব পৰা নাই তাৰ কাৰণে ক'ত গ'লি পানীত যা আৰু সেইফালে সেইকেইজনীও পানী নামিছে আৰু এইজনীকো পানীত নামি দিলোঁ আৰু এতিয়া একেলগে লগ হৈ গ'ল হাঁহকেইজনী আৰু দিনটো ইয়াতে থাকে ভাত দিয়াৰ সময়ত ভাত দিওঁ আৰু আগলৈ যায় ভাত দিয়াৰ সময়ত আৰু এতিয়া মই হাঁহকেইজনী য'ত থাকে আৰু সেই তেলৰ বাক্সাকেইটা তাতে থৈ আহোঁ বাৰাণ্ডাৰ পৰা লৈ যাওঁ বাৰাণ্ডাৰ পৰা লৈ যাই এইখিনি চাফা তাফা কৰি পেলাই ঘৰৰ কামত লাগিম আৰু আজি হাঁহজনীয়ে কণী পাৰিছে এটা কোনজনী বা হাঁহে পাৰিলে গম পোৱা নাই আৰু
হাঁহে পাৰিলে কণী তই দিনটো মই থৈ আহোঁ দেই গাইছ ভাত পানী খাই উঠিলোঁ ভাত পানী খাই উঠি এতিয়া মই তামোল খাইছোঁ তামোল আৰু আমাৰ ভাগিনী চাচোন মাটিত বাগৰি আছে আৰু এতিয়া ভণ্টিয়ে ভ্লগ চাই আছে মোৰ তাই এতিয়া কৈছোঁ যে ভাত খোৱা বাচনে ধুৱে ন ভাত বাচন ধুব এতিয়া আৰু বাচন ধোৱাৰ পিছত ফুচকাৰ কাৰণে আলু বইল কৰিম তাৰপিছত তেঁতেলী জিকাই থৈছে ভণ্টিয়ে তো আজি ফুচকা চেলেঞ্জ হ'ব আপোনালোকেতো গমেই পাইছে আগলৈ চাই থাকক ফুচকা চেলেঞ্জ কোন জিতে কোন হাৰে ফুচকাৰ কাৰণে এয়া আলু বইল দিয়া হৈছে আলু বইল হ'লে আলুখিনি চেলাম তাৰপিছত তেঁতেলী পানীৰ লগত মিক্স কৰিম তাৰপিছত বনাম ফুচকা আৰু গাইছ এইফালে ভণ্টিয়ে আলু চেলাই আছে লগতে ময়ো বহিছোঁ আলু চেলবৰ কাৰণে মানে আলুটো বইল হৈ গৈছে এতিয়া চেলাই লওঁ আৰু লাহে লাহে গধূলিও হৈ আহিছে বাহিৰৰ কামখিনিও কৰিব আছে তো আলুখিনি চেলাই লওঁ আলুখিনি চেলা হোৱাৰ পাছত তেঁতেলীখিনি মানে বনাই ল'ম তেঁতেলী পানীখিনি তাৰপিছত বাহিৰা কাম আছে এইখিনি কৰি পেলাই আমি যাম ফুচকা চেলেঞ্জলৈ তেঁতেলী ভিজাই থৈছিলোঁ আৰু এয়া হ'ল পুদিনাত জলকীয়া দি থৈছে আৰু এয়া হ'ল আলু আমি কেতিয়াবা বাকলি চেলাই থৈছিলোঁ আৰু এতিয়া ভাইটি গৈ আছে দোকানত ৰেড চিলি তিলি আনিবৰ কাৰণে সি আহি লওক আৰু পানীখিনি তেতিয়া তেঁতেলী পানীখিনি ইয়াতে দিব আৰু পানী লাগিব না মই কেতিয়া নাই পূৰা মুঠি দিওঁ আৰু গাইছ এইখিনি ফেচি লওঁ তেঁতেলীৰ পানী আৰু ইয়াতে পুদিনা আছে আৰু জলকীয়া মিলাইছে ভাইটি আনিব গৈছে ৰেড চিলি তাৰপিছত জিৰা আনি আৰু মই আলুখিনি পিটিকি থৈ দিছোঁ নিমখ চিমখ পূৰা সানি থৈ দিছোঁ আৰু এইখিনি মই মাইনাৰ কাৰণে আৰু এইখিনি মই আমাৰ ভাগিনৰ কাৰণে এক্সট্ৰা কৰি ওলাই থৈছোঁ আৰু ইয়াতে বৰ্তমান গন্ধৰাজ নেমু দি আছোঁ যদি ফুচকা খাৱা চেলেঞ্জত যদি হাৰে কি কৰিবি চেণ্ডেল দি চেণ্ডেল দি হেৰি কি বুলি কয় 1 মিনিটত না 1 মিনিটত খাব লাগিব কেইটাকে দিবি 10 টকা মাত্ৰ 1 মিনিট কি মই পটককৈ খাব 10টা খাবি আছো নাগে গম পাবি দে 10টা নহয় 20টা 20টা কৰি খাম গাইজ 1 মিনিটত খোৱা হ'ব লাগিব বৰ্তমান পানী হৈ গ'ল আৰু যোনে খাবে সেই কি আৰু নেমু দি নেমু হ'ব দে আলু থাই দি আৰু গাইজ এয়া ভুজিয়া আনিছে এয়া ভুজিয়া ইয়াত ফুচকা দিম আৰু এয়া ৰেড চিলি আৰু এইটো হ'ল কালা নিমখ আৰু গাইজ এয়া কৰি আছে তেঁতেলী পানী আৰু ये है लाल मिर्च আৰু গাইজ ফুচকা হতে হতে ভাত খাব হ'ব এতিয়া আৰু গাইজ টেংকে আৰু এয়া হ'ল জিৰা পাউডাৰ দিম ৰবা আলুত দিব এবাৰ এইটো জিৰা দিম আলু দিছি খাবা নাপাব দিছি দিছি নিদো দে এইবিলাক বস্তু দিছি নিদে ইয়াতে আছে নহয় বেমাৰ হ'ব বাকি গোটেইখিনি হৈ গ'ল এতিয়া মই বনাব আহিছোঁ ফুচকা আৰু এয়া কেৰাহী পাতিয়ে দিছোঁ মোৰ টিকলু কেৰাহীটো আৰু ইয়াত ঢালি দিয়া হৈছে ৰিফাইন আৰু এতিয়া মই আনিব আহি আছোঁ ফুচকা আমাৰ ফুচকা ইয়াতে লুকাই ৰাখিছোঁ নহ'লে আমাৰ ইয়াতে যি বান্ধ আছে আৰু এয়া হ'ল ফুচকা ইয়াতে হিচাপ কৰিছোঁ 170টা ফুচকা আছে আৰু এই 170টা বাৰু নবনাওঁ বাকী কেইটামান থৈ দিম পিছত খাব লাগিব আৰু এতিয়া আমি আহি আছোঁ বনাব ফুচকা আৰু এতিয়া গাইজ তেলখিনি গৰম হৈছে নেকি এইফালে দেখাই দিম হৈছে চাই এটা এতিয়া দি চাওঁ কৃষ্ণ গাইজ বৰ সোনকালে দি দিলে হ'ব এইটো নমূলীয়া ফুচকা হ'ব গাইজ আৰু এয়া দেখিছেনে গাইজ নিজে নিজে উল্টি গৈছে একো কষ্টই কৰিব নালাগে নিজে আৰু এতিয়া মই ভাবিছোঁ বেছি কৰি দি দিওঁ
এবাৰ 4টা দি দিলো ফুচকা বুলি ক'লে ছোৱালী বুলি নহয় চবে ভাল পায় ফুচকা আৰু ফুচকা মোৰ বহুত ফেভৰেট হয় যতে ফুচকা দেখো ততে মানে খাব নেৰো কেতিয়াবা বাৰু পইচা পাতি নহলে মানে খাব নাপাও তথাপিও মানে বহুত মন যায় আৰু খাব কিন্তু কি হ'ব আৰু পইচা নাথাকিলে জিভাৰ পানী পেলাই গুচি আহো আৰু যেতিয়া পইচা থাকে এই জিভাৰ পানী পেলোৱা বাখিনি একেদিনাই উজৰাই দিম আৰু এয়া হৈ গ'ল 3 4 5টা ফুচকা আৰু বাকিখিনি বনাবই আছে কাৰণ আমাৰ পৰিয়াল হ'ল বেছি ফুচকা বনোৱা হৈ গ'ল আৰু যি গৰম লাগিছে বাপৰে ওপৰৰ ফালে আহিছে বৰষুণ ভালদৰে বৰষুণো দিয়া নাই ভালদৰে বৰষুণ দিলে ভাল নালাগে কি একদম মানে শান্তি কৰি দিছে তো যিয়ে নহওক আৰু ফুচকা আমাৰ বনোৱা হৈ গ'ল এয়া চাওক এয়া হ'ল ফুচকা এয়া ফুচকা লৈছো 15টা ল'ম 1 মিনিটত খোৱা হ'ব লাগিব পাৰিবি না তই কি খাইছা আগতে খোৱা চালা বিজু আহি যা আৰু গাইজ আমাৰ 15টা নহয় 12টা ভাগত পৰিল যোনে ফাৰ্ষ্ট এই 12টা শেষ কৰিব পাৰে সেয়ে উইনাৰ আৰু ধৰক 1 মিনিটত কাৰোবাৰ 12টা শেষ নহ'ব পাৰে তেতিয়া মানে কাৰ বেছি কমকে আছে সেইটো চাম যাৰ বেছি কম থাকে সেই জিতিব আৰু নাই মানে বুজিবা না থাকে আৰু সেইটো উইনাৰ 1 মিনিটত খাবা নলিও পাতত যেটা যাৰ বেছি কম থাকে সেই উইনাৰ আৰু এতিয়া পানিশমেন্ট আমি বিচাৰি পোৱা নাই পানিশমেন্ট কি দিও পাতিবা দিম নেকি 20টা পাতবা লাগব কিন্তু আৰু এয়া খাব কাৰণে ৰেডি হৈছে কিন্তু দুখৰ কথা খাব পৰা নাই পানিশমেন্ট ভাবি পা নাই আমাৰ এইটো কৃষ্ণ আৰু গাইস ইফালে মায়ে খাই আছে ফুচকা আমাৰ মায়ে মানে তেতেলী পানী লোৱা না তেতেলী পানী খাব নোৱাৰে তাৰ কাৰণে আলু ভুজিয়া সেইকাৰণে এনেকৈ খাব দিছো মা কেনেকুৱা আহিছে কেনেকুৱা হ'ব এতিয়া আলু দিয়ে খাইছোঁ তেতেলী পানী দিয়া মজা খাম দি দুটা তেতেলী পানী দিয়া নালাগে দে বাপৰে একদিন খালি একো নহয় নালাগে দে তেতেলী হয় তেতেলী যোনে ফুচকা চেলেঞ্জত হাৰে তে আমাক ধুনীয়া কৰি হেৰি কৰিব লাগিব চাহ বনাই খাব লাগিব স্টাৰ্ট কৰিবি না ৰেডি ষ্টেডি 1 Hi guys. তো গাইস ই জিতিছে মই জিতিলো কিন্তু মোৰ মুখে দি ওলাই গৈছে মোৰটো ওলাইছি ইগলা নয়া মোৰ গলত বাজি গৈছি ফুচকা গঞ্জি লাগি দিছো মই কইগলা চেলেঞ্জ কৰিব লাগে বৰ্তমান এতিয়া মানে কি মই চাহ বনাব লাগিব নাম তোৰ কথা আৰু ভালকে বনাবি খুবত খাইছো খুবত খাইছা আৰু জলকীয়া খাব লাগিব তো জলকীয়া কেঁচা খাব লাগিব মুখে দি গৈছে জলকীয়া কেঁচা খাব লাগিব বা তইতো ফুচকা কৰিছিলি নহয় জলকীয়া খাব লাগিব এতিয়া বনাব লাগিব চাহ থকথকীয়া কৰি ধুনীয়া কৰি বনাই দিয়ে বা খাই গাখীৰ আনিব বা হাঁচা তো মই গাখীৰ আনি দিম মানে এতিয়া মই গাখীৰ দি চাহ খুৱাব লাগিব মই নাজানো এইবিলাক গাইজ বৰ্তমান তা হাৰিছে আমাক এতিয়া চাহ দিব লাগিব হয়নে আমাক চাহ বনাই দিছে লাল চাহ গাইজ লাল চাহ গাখীৰ আনিব যোৱা নাই কাৰণ বৰষুণ দি আছে গাইজ ঘৰতে পাৰ্লাৰ খুলিছোঁ যোনে যোনে
থ্ৰেডিং কৰিব আহে আহিব পাৰে কিন্তু ব্লেডেদি কৰিম দেই মই সূতাদি কৰিব নাজানো ব্লেডেদি কিন্তু ধুনীয়াকৈ থ্ৰেডিং কৰিব জানো আৰু মোৰ বিউটি পাৰ্লাৰৰ নাম হ'ল পম্পিছ বিউটি পাৰ্লাৰ পম্পিছ নজনা বিউটি পাৰ্লাৰ আপোনালোকে আহিব পাৰে থ্ৰেডিং কৰিব পম্পিছ বিৰাট নজনা বিউটি পাৰ্লাৰ ব্লেড কাটিং নজানো আৰু যদি এডাল ডাঙৰ এডাল সৰু হয় থ্ৰেডিং তেতিয়া কিন্তু মানুহ মাত্ৰে ভুল হয় মানে গৰু মাত্ৰে ভুল হয় ভুল হ'লে ডাইৰেক্ট নধৰিব আৰু থ্ৰেডিং কৰিব আহিব দেই